মোৰ নাম শ্ৰী ভাস্কৰ টা, মোৰ ঘৰ গন্ধিয়া মাছখোৱা। মই এয়াৰটেল পে'মেণ্ট বেংকৰ মই এজন গ্ৰাহক মই ID লৈছিলোঁ মাছখোৱাৰ পৰাই। ID লোৱাৰ পাছত কেইদিনমান কাষ্টমাৰক মই চলাইছিলোঁ, কিন্তু আজি বিশেষ মুহূৰ্তত এটা কাষ্টমাৰে মোৰ পৰা 10,000 টকা উইড্ৰ কৰিছিলে। উইড্ৰ কৰাৰ লগে লগে মোৰ যিটো নেকি আপোনাৰ IDৰ পৰা অট'মেটিকলি এয়াৰটেল পে'মেণ্ট বেংকে মোৰ ৱালেটৰ পৰা 10,000 টকা আপোনাৰ লৈ গৈছে। এই সূত্ৰে মই মাছখোৱাত যিহেতু আপোনাৰ আছে এটা সেৱা এটা আছে য'ত লৈছিলোঁ, ইহঁতক মই অৱগত কৰিছিলোঁ। কৰাৰ পাছত ইহঁতি কৈছে কি SMS অহাৰ কাৰণে বোলে কোনোবাই মই বোলে ছাবস্ক্ৰাইব কৰি দিলোঁ, জইন কৰাৰ কাৰণে বোলে কাটিছে বুলি কৈছে। মই কিন্তু সেইটো বিশ্বাস কৰা নাই। কিন্তু আজিকালি যিহেতু ইহঁতি দোকানে দোকানে গৈ মেলি এনেকুৱা CSP ID দি ফুৰিছে, তাৰ পৰা আপোনালোকে যাতে মোৰ নিচিনাকৈ নহওক, তাৰ বাবে আপোনালোকে সেইবিলাক ID নল'ব আৰু সেইবিলাক বিশ্বাস নকৰিব। এটা ভুৱা, সেইবিলাক ভুৱা বা ফ্লড এখন ভুৱা জাল পাতিছে। মই কাৰণ আজি অতদিনে 1,000-2,000 টকা হ'লে পইচা ইহঁতি নাকাটে, কিন্তু আজি ইমিডিয়েট 10টা নবজাৰ আগত পইচা যেতিয়া মই উইড্ৰ কৰি ট্ৰেঞ্জেকশ্যন কৰিছোঁ, লগে লগে ৱালেটৰ পৰা পইচা 10,000 টকা নাইকিয়া হয়। আপোনাৰ ID কাটি দিছে? মোৰ IDটো এতিয়ালৈকে কটা নাই। নহয়, যিসকলৰ লগত তোমালোকৰ যোগাযোগ থাকে, যিটো ID তোমালোকৰ কানেকশ্যন থাকে, সেইটো আপুনি কোৱা মতে মোক কথাটো সেইটো এতিয়া মানে কি হৈছে, মই এইটো অৱগত কৰিছিলোঁ, কিন্তু ইহঁতি সম্পূৰ্ণ কথাটো ইহঁতি ৰিক্স লোৱা নাই। এইটো কৈছে কি বোলে বেলেগে বোলে আপোনাৰ পইচাটো কাটিছে, আপুনি বোলে বেলেগ লিংকত কৰিলে বুলি মোক সেই বুলি কৈছে। মানে আপোনাৰ মতে গোটেই সম্পূৰ্ণ ঘটনাটো আপুনি কি হৈছে? মোৰ মতে কি আজিকালি এইবিলাকত সহযোগ কৰিব নালাগে। আপোনালোকে এইবিলাকৰ এয়াৰটেল একাউণ্ট খুলিব নালাগে আৰু ID ল'ব নালাগে। ID লোৱা মানে আপোনাৰ পইচা যেতিয়া এমাউণ্টটো বেছি হয়, তেতিয়া আপোনাৰ ৱালেটৰ পৰা অট'মেটিকলি পইচাটো নাইকিয়া হৈ যায়। এতিয়া চৰকাৰক তথা প্ৰশাসনক কি আহ্বান জনাব তুমি? এই যিবোৰ ভুৱা প্ৰতিষ্ঠান, সেইবিলাক ভুৱাবিলাক যাতে এনেকুৱা আমাৰ নিচিনা জনসাধাৰণক যাতে এনেকৈ 10-20,000 টকা যদি লুটিব নোৱাৰাকৈ ইহঁতক বিহিত ব্যৱস্থা কৰিবৰ কাৰণে মই চৰকাৰক আহ্বান জনাইছোঁ।